মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো এটা ভাল খবৰ আছে যে ডিএমই এৰ ৰিজাল্ট দিলে মই আপোনাৰ নোটিছখন সাইডত লগাই দিছো আৰু আপোনালোকে কোৰ পৰা চাব পাৰিব সেই গুটেখিনি মই ভালকে ডিটেইলছত জনাই দিম গুটে পিডিএফ টো মই আপোনালোকক দি দিম এই নোটিছখনৰ লগতে সিলেক্টেড ক্যান্ডিডেট বিলাকৰ যেটো ৰোল নাম্বাৰ মাৰিছে সেই ৰোল নাম্বাৰ পিডিএফ টো মই আপোনালোকক দি দিম চিন্তা কৰিব নালাগে কাৰণ ওয়েবসাইটত বিচাৰিবলৈ বহুত অসুবিধা হয় ইয়াত স্পষ্টকৈ লিখিছে চাওক নোটিছ publication of roll numbers of shortlist candidates of written examination of grade 3 non-technical post under Directorate of Medical Education Assam. Yat ki koise je ei notice khonot roll number bilak shortlist kora hoise ji hokol grade 3 non-technical DME under examination disile tar kihor karone for skill test and document verification. Yat ki likha ase sab spostoke this is for information of all concerned that the roll numbers of shortlist candidates from the written examination for appearing in the skill test and document verification for filling up of grade 3 non-technical post under the establishment of Directorate of Medical Education Assam. Advertisement jitu hoisile 2024 sonot December 26 December 2024 jitu advertisement asile aru examination hoisile 30 March 2025 30/03/2025 jitu examination hoisile DME he examination er bortoman result dile gotike bhal khobor boli moi etu karone koisu so gutei PDF tu এই নোটিছখন তো এটা আপোনালোকে পাই গল কিন্তু এই নোটিছখনৰ সম্পূৰ্ণ পিডিএফ মানে যি সকল সিলেক্টেড ক্যান্ডিডেট হল ৰোল নাম্বাৰৰ হৈতে পিডিএফ টো আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে টেলিগ্ৰাম যেটো লক্ষ্যটক হয় হেতু সম্পূৰ্ণ ফ্ৰী হয় মাত্ৰ টেলিগ্ৰামত আপোনালোকে লক্ষ্যটক বুলি সাৰ্চ কৰিলে আমাৰ চেনেলটো পাই যাব বা আপোনালোকে এই চেনেলৰ ডেসক্ৰিপচনতে আপোনালোকে পাব লক্ষ্যটক টেলিগ্ৰাম বুলি আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাত ক্লিক কৰিলে আপুনি টেলিগ্ৰামত পাই যাব টেলিগ্ৰামত আপুনি জয়েন হৈ লব তাত আমি সকলো বিলাক গুৰুত্বপূৰ্ণ ইনফৰমেশন বিলাক তাত ফ্ৰী কে দি থাকো গতিকে তাত মই গুটে পিডিএফ টো শেয়াৰ কৰি দিছো যি সকল সিলেক্টেড হল ক্যান্ডিডেট সিলেক্ট হোৱা ক্যান্ডিডেট বিলাকৰ গতিকে এটো ভাল খবৰ লগতে যেতিয়া ডিএসএছ ৰ ৰিক্ৰুটমেন্ট আহিছিলে ডিএসএছ ৰ ৰিক্ৰুটমেন্ট আহোতে বহুজনৰ এটাই প্ৰশ্ন আছিল যে ডিএসএছ ৰ খুব ভাল পোষ্টৰ ৰিক্ৰুটমেন্ট আহিছে হেতু আপুনি গম পালে আৰু পোষ্টৰ সংখ্যাও বহুত বেছি আছে তেতিয়া বহুতে কৈছিলে যে ডিএমই এৰ ৰিজাল্ট দিয়া নাই ডিএসএছ ৰ কেতিয়া দিব ডিএসএছ এক্সাম কেতিয়া পাতিব গতিকে এতিয়া তেখেতসকলৰ কাৰণে ভাল খবৰ যেহেতু অলৰেডি ডিএমই এৰ ৰিজাল্ট দিছে গতিকে ডিএসএছ ৰ পোষ্টখিনি মই পুনৰবাৰ আপোনাক কৈ দিব বিচাৰিছো আৰু এপ্লিকেশন ষ্টাৰ্ট হৈ গৈছে 13 তাৰিখৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হৈছে মানে যোৱা কালিৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হৈ গৈছে গতিকে ডিএমই এৰ নোটিছটো মই পুনৰবাৰ ইয়াত লগাই দিব বিচাৰিছো সাইডত ইয়াত ওকে ডিএমই কি পোষ্ট আছিল প্ৰথম আছিল হেলথ এডুকেটৰ পোষ্টটো কেনেকুৱা হয় তাৰ ওয়ার্ক প্রোফাইল কেনেকুৱা হয় যে কেনেকুৱা ধৰণৰ কাম বিলাক এজন হেলথ এডুকেটৰ কৰিব লাগে চাকৰি পোৱাৰ পিছত কোট পোষ্টিং পায় হে সম্পৰ্কে ডিটেইলছত ভিডিও এটা আনে কাৰণ মোৰ লগৰ বহু কেজনে হেলথ এডুকেটৰ হিচাপে বৰ্তমান চাকৰি কৰি আছে যোৱাবাৰ ডিএইচএছ এক্সামিনেশনত সিলেক্ট হয় যোৱাবাৰ ডিএইচএছ ৰ এক্সামিনেশন ক্ৰেক কৰিছিল তেখেতসকলে আৰু সেই কাৰণে তেখেতসকলে বৰ্তমান হেলথ এডুকেটৰ হিচাপে সিলেক্ট হৈ আছে আৰু তেখেতসকলে কেনেকৈ ষ্ট্ৰেটেজিজ ফলো কৰিছিল কেনেকৈ পঢ়িছিল সেই সম্পৰ্কে এটা ভিডিও আনে তেখেতসকলৰ হৈতে মই তেখেতসকলক ডাইৰেক্টলি ভিডিও থৈ ঠিক আছে গতিকে হেলথ এডুকেটৰ বহুতখিনি পোষ্ট আছিল টোটাল 78 টা পোষ্ট আছিল বহুত ডাঙৰ নাম্বাৰ হয় এটো যোৱাবাৰ যেতিয়া মোৰ লগৰ সিলেক্ট হৈছিল বন্ধু কেজন মানে তেতিয়া 80 টা পোষ্ট আছিল সো এতিয়া 78 টা পোষ্ট আছে প্ৰায় সমানেই আছে তাৰ নেক্সট জুনিয়ৰ এসিস্ট্যান্ট বা একাউন্ট এসিস্ট্যান্ট কাম এলডিএ হেতু মই স্ক্ৰিনত লগাই দিছো চাও তাত আছে 72 টা পোষ্ট তাৰ নেক্সট আকৌ বেসিক হেলথ ওয়াৰ্কাৰ বুলি তাতো আছে 41 টা পোষ্ট গতিকে নাম্বাৰ পোষ্টৰ সংখ্যা বহুত বেছি আছে আৰু আগতে মই কৈছো হেলথ এডুকেটৰ স্যালাৰি ষ্ট্ৰাকচাৰো ভাল হয় গ্ৰেড পে বহুত মানে জুনিয়ৰ এসিস্ট্যান্টতকে বেছি আছে কম্পাৰেটিভলি যদি চাই কোৱালিফিকেশন কি লাগিব মেন্ডেটৰি হয় যে আপোনালোকৰ ওচৰত কম্পিউটাৰ ডিপ্লোমা এখন থাকিব লাগিব এটলিষ্ট 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা থাকাটো তিনটা পোষ্টৰ কাৰণে মেন্ডেটৰি হয় হেলথ এডুকেটৰ হোক বা জুনিয়ৰ এসিস্ট্যান্টে হোক বা বেসিক হেলথ ওয়াৰ্কাৰে হোক আৰু তিনটাৰ কাৰণে গ্ৰেজুৱেচন লাগিব হায়াৰ সেকেন্ডাৰী নহয় গ্ৰেজুৱেচন প্লাস কম্পিউটাৰ সমহীয়া কম্পিউটাৰ কোৰ্স এটা লাগিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডিএসএছ ৰ কাৰণে কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে গুটে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ কেনেকুৱা আহে গুটেখিনি আমাৰ এই চেনেলত আমি ডিসকাস কৰিম চিন্তা কৰিব নালাগে একো এইখিনি আসলে ভাল খবৰ আপোনালোকৰ কাৰণে লগতে এইখিনিতে মই এটো কথা ক'ব বিচাৰিছো যে আমাৰ নতুনকৈ দুটা কোৰ্স লঞ্চ কৰা হৈছে মানে নতুনকৈ এটাই কোৰ্স আহিছে গুটে জীৱনত আজিলৈকে আমি বেলেগ কোৰ্স লঞ্চ কৰা নাই আনে প্ৰত্যেকটো এক্সামৰ আগতে কোৰ্স লঞ্চ কৰে আমাৰ সমান যিসকলে সাবস্ক্ৰাইবাৰ্ছ আছে চেনেলটা ডাঙৰ হৈছে বহুত হাজাৰটা কোৰ্স আনে প্ৰত্যেকটো এক্সামৰ আগত কোৰ্স আনে আসাম পুলিচ আহিলে আসাম পুলিচৰ নামৰ কোৰ্স আহিছে এসআই আহিলে এসআই আগত কোৰ্স আহিছে টেট আহিলে টেটৰ আগত কোৰ্স আহিছে যদি হে ডিএসএছ এক্সামিনেশন হে ডিএসএছ এক্সামৰ কোৰ্স ডিএমই আহিলে ডিএমই আগত কোৰ্স কিন্তু আমি তেনেকৈ কোৰ্সেছ নবনাও আপোনালোকে ভালকে গম পায় মই নিজে যেহেতু মেথছৰ কোৰ্সটো মই নিজে বনাইছো ইংলিছৰ কোৰ্সটো মই নিজে বনাইছো মেথছৰ কোৰ্সৰ পৰা যোৱাবাৰ এডিআৰই ডিএসএছ ডাইৰেক্টলি কমন পৰিছিল যিসকলে
এক্সাম দিছে তেখেতসকলে নিজে আমাক জনাইছে আপোনালোকে প্লে ষ্ট'ৰ লক্ষ্যটক এপ্লিকেশ্যন চাৰ্চ কৰিলে তাৰ তলতে আপোনালোকে চাব পাৰিব এক্সাম হৈ যোৱাৰ পিছত সকলোৱে ৰিভিউ দিছে হেতু আপুনি তাতে চাই ল'ব পাৰিব স্যাৰ মই যেতিয়া নিজে 100% স্যাটিসফাই হওঁ যে এটা ক্লাছ আমি দিব লাগে এটা এই পেইড কোৰ্সটো মই দিব পাৰো অযথা পেইড কোৰ্স আমি নবনাও যেতিয়া মই নিজে 100% দিব পাৰো নিজৰ এফৰ্ট দিব পাৰো গতে কন্টেন্ট বিলাক নিজে স্যাটিসফাই হওঁ তেতিয়াহে মই কোৰ্স এটা বনাও ভালকে আপুনি গম পায় বেলেগ কোৰ্সেছ আমাৰ নাই অকল দুটাই আছে এটা ম্যাথছৰ এটা ইংলিছৰ ম্যাথছৰটো যোৱাবাৰ গ্ৰেন্ড সাকসেসফুল হৈছিল ইংলিছৰটো আমি নতুনকৈ লঞ্চ কৰিছো আৰু মই এইটো কথা আপোনাক কম যে আপোনালোকে ম্যাথ আগতে ম্যাথছৰ যদি ভাল পাইছে এটো আৰু বেছি ভাল পাব কাৰণ আপোনালোকে এনেকৈ আগতে ইংলিছ গ্ৰামাৰ পঢ়াই নাই আসলে ইমান সিস্টেমেটিক আমি ক্লাছ বিলাক কৰিছো যিসকলে এতিয়ালৈকে ক্লাसेছ লৈছে যদি আপুনি ভিডিওটো চাই আছে মাত্ৰ এবাৰ জনাই দিও অনুৰোধ কৰিছো আপোনালোকক যে কেনেকুৱা পাইছে আসলে ইংলিছ গ্ৰামাৰ আপোনালোকে আগতে এনেকৈ কনসেপ্ট ক্লিয়াৰ কৰাই নাই আসলে তেনেকুৱাকে ভালকে পঢ়োৱা হৈছে ইয়াত কৰ পৰা পঢ়িছো হেতু ইম্পৰ্টেন্ট হয় সো এইখিনি ইংলিছ গ্ৰামাৰ বহুত কেখন মই ডাইৰেক্টলি ফলো কৰিছো প্ৰথমত ফলো কৰা বুকখন আটা মাই ফেভাৰিট যে কি বুক আছে ফাৰ্স্ট ফলো কৰিছিল আমি এই আমান ছাৰৰ এখন বুক ফলো কৰা হৈছিল এই বুকখনৰ অলমোস্ট 80-90% ইয়াৰ পৰা আমি ডাইৰেক্টলি লৈছো ঠিক আছে ইম্পৰ্টেন্ট হয় বহুত বুকখন আপোনালোকে কিনাৰ প্ৰয়োজন নাই এখন বুক কিনিলে আপোনালোকৰ 500-600 টকা যাব গতিকে বুকস কিনিবৰ প্ৰয়োজন নাই তাৰ পিছত নিজে পঢ়িব লাগিব গোটেইবিলাক আমি দি দিছো ইয়াত নিতু মেমৰ বুকো ফলো কৰা হৈছে ইয়াত এসপি বাক্সি বুকখন যি এখন এসপি বাক্সি বুক হয় এই বুকখনো ইয়াত ফলো কৰা হৈছে গতিকে তাৰ নেক্সট লুসেন বুকখন ফলো কৰা অৰ্থটো কি হয় মই কৈ দিছো আপোনালোকক এই লুসেন বুকখন যদি আপোনালোকে চাই ইয়াত ইম্পৰ্টেন্ট ৰুল বিলাক আছে কিন্তু ইয়াত এক্সাম্পল বিলাক ভালকে নাই যেতিয়া মই টপিক এটা পঢ়াইছিলো টপিকত মই 4খন বুক মেলি লৈছিলো 4-5খন বুক গতিকে তাৰ যদি ৰুলটো ভাল আছে ইয়াৰ এক্সাম্পলটো ভাল আছে যেনেকে ইয়াৰ যদি আপোনালোকে ৰুলটো ভাল পায় এক্সাম্পল কত ভাল পাব এক্সাম্পল ইয়াত ভাল পাব আমান ছাৰ কিন্তু আমান ছাৰৰ তাত এক্সাম্পল কম কি আছে সেইকাৰণে মই আৰু বেলেগ বুকো ফলো কৰিবলগীয়া আছিল তাৰ পৰা এক্সাম্পল ল'বলগীয়া হৈছিল তাৰ নেক্সট ৰাণী মেমৰ বুক মোৰ ওচৰত আছে বেষ্ট বুক ৰাণী মেমৰ বুক মোৰ ওচৰত আছে গতিকে ইয়াৰ পৰা ফলো কৰিছিলো লগতে কেটামান কোৱেশ্চন আমি ইয়াৰ পৰা লৈছো প্ৰেক্টিস কোৱেশ্চনৰ কাৰণে ইয়াৰ পৰা এছ চান্দৰ বুকৰ পৰা আৰু আছে লগতে এইখন এসএসসি ইংলিছ ইয়াৰ পৰা লোৱা হৈছে গতিকে গোটেইবিলাক ইমান এখিনিৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছটোহে মই লৈছো যাৰ আমাৰ ওপৰত অলপমান সন্দেহ আছে আপোনালোকে আমাৰ ইংলিছৰ ক্লাছ কেটামান মই দিছো সেইখিনি চাব পাৰে বা ফ্ৰী ক্লাছেছ বিলাক চাব পাৰে কিয় আমি বেলেগৰ লগত আমাক তুলনা কৰিব নিদিও কাৰণ প্ৰথম কথা আমাৰ টাইম ওয়েষ্ট নহয় আমাৰ ক্লাছ যত আমি 15-20 মিনিটত শেষ কৰো হেতু বেলেগত 1 ঘন্টা লাগে আপুনি কম্পেয়াৰ কৰি চাব পাৰে আমাৰ আজিলৈকে যিমান পুৰণা ভিডিও হলো আপুনি চাব পাৰে ম্যাথছৰ হোক ইংলিছৰ হোক ৰিজনিংৰ হোক এবাৰ প্লে কৰক আপুনি ক্লাছ বিলাক চাও আপুনি চাব যে প্ৰায় 20 মিনিট 25 মিনিটত আমাৰ ক্লাছ এটা শেষ হৈ যায় 30 মিনিটৰ ভিতৰত আমি ক্লাছ শেষ কৰো আৰু যেটো বেলেগত কৰিলে 1 ঘন্টা ওপৰ গুছি যাব আপোনাৰ গতিকে ফাৰ্স্টটো আমাৰ হল যে আমি কম টাইমত কৰো সেকেন্ডটো হল আমি কনসেপ্ট ক্লিয়াৰ কৰাৰ ওপৰত ফোকাস কৰো যিকোনো আপুনি ক্লাছ আমাৰ চাও কনসেপ্ট সদায় ক্লিয়াৰ হ'বই হ'ব ঠিক আছে গতিকে আপোনালোকে যদিহে ল'ব বিচাৰিছে ইংলিছ কোৰ্স আৰু ম্যাথছ কোৰ্সটো হেতু আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্ট'ৰ লক্ষ্যটক এপ্লিকেশ্যন আছে কিবা সন্দেহ আছে আপোনালোকে আমাক হোৱাটছএপত কন্টাক্ট কৰিব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো যিসকলে সিলেক্ট হল যিসকলে সিলেক্ট হোৱা নাই তেখেতসকলে ডিএছএছৰ কাৰণে বহুত ভালকে প্ৰিপাৰেচন কৰাৰ কাৰণ ডিএছএছত বহুত ভাল পোষ্ট ওলাইছে ধন্যবাদ